অসমবাসীৰ দীৰ্ঘদিনীয়া দাবীলৈ সঁহাৰি জনাই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন। ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। সুধাকণ্ঠৰ লগতে সমাজকৰ্মী নানাজী দেশমুখ আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ প্ৰণৱ মুখাৰ্জীলৈও আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। শুকুৰবাৰে নিশা গৃহ মন্ত্ৰালয়ে প্ৰবাদ প্ৰতীম শিল্পী ভূপেন হাজৰিকাৰ লগতে নানাজী দেশমুখ আৰু প্ৰণৱ মুখাৰ্জীক ভাৰত ৰত্ন প্ৰদানৰ ঘোষণা কৰে। 2011 চনৰ 5 নৱেম্বৰত দেহাৱসান ঘটাৰ 7 বছৰৰ পিছত সুধাকণ্ঠলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱাত এতিয়া ৰাজ্যজুৰি আনন্দৰ জোৱাৰ। মোৰ ভাল লাগিছে যে এইটো এটা ভূপেনদাৰ এটা দীঘলীয়া আমাৰ এটা দাবী আছিলে, মানে বহুত দিনৰ, আৰু সেই দাবীটো বৰ্তমান ভাৰত চৰকাৰে যে এইটো মানি ললে। উল্লেখ্য, দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন আৰু দেশৰ চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰা দেশৰ তৃতীয়গৰাকী ব্যক্তি ডক্টৰ ভূপেন হাজৰিকা। তেখেতৰ পূৰ্বে সত্যজিৎ ৰায় আৰু লতা মংগেশকাৰে ভাৰত ৰত্ন আৰু দাদা চাহেব ফাল্কে এই দুয়োটা সন্মান লাভ কৰিছিল। আজি 7 বছৰ পুৰা হোৱাৰ পিছত এই সন্মান আহিছে। পলমেই হওক বা আমাৰ অত্যন্ত অপেক্ষাৰ অন্ততেই হওক, ই এটা সৰ্বোচ্চ সন্মান, দেশৰ সৰ্বোচ্চ সন্মান। আচলতে ভূপেনদা পৃথিৱীৰ মানুহ। এই বঁটা আগবঢ়োৱাৰ কাৰণে আমি আদৰণি জনাইছোঁ, আৰু এই বঁটাটো আচলতে তেখেতৰ কাৰণে বহু আগতে প্ৰাপ্য আছিল। তেওঁ জীৱিত কালতে এই বঁটাটো দিয়া হ'লে সেই সময়ত নিশ্চিতভাৱে ৰাইজে অত্যন্ত আনন্দ পালে হ'লে। আৰু সুধাকণ্ঠলৈ ভাৰত ৰত্ন আগবঢ়োৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰৰ জৰিয়তে ভূপেন হাজৰিকাৰ গীত সুৰে কেইবাটাও প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে বুলি উল্লেখ কৰে। ভূপেন দাই ন্যায়, সমন্বয় আৰু ভাতৃত্ববোধৰ গীত গাইছিল। টুইটাৰত এই মন্তব্য প্ৰধানমন্ত্ৰীৰ। ইফালে সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী সোণোৱালে। আনহাতে ভাৰত ৰত্ন প্ৰদান কৰা নানাজী দেশমুখ সমাজকৰ্মী আৰু ভাৰতীয় জনসংঘ তথা RSSৰ ভূতপূৰ্ব নেতা। তেওঁ লোকসভা আৰু ৰাজ্যসভাৰো সাংসদ আছিল। বৰ্তমান 83 বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আছিল দেশৰ ত্ৰয়োদশ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে বিত্ত, প্ৰতিৰক্ষা, বৈদেশিক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী হিচাপেও প্ৰণৱ মুখাৰ্জীয়ে কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে পৰম্পৰা অনুসৰি গণৰাজ্য দিৱসৰ পূৰ্ব নিশা দেশৰ 112গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হয়। 4 জনলৈ পদ্মবিভূষণ, 14 জনলৈ পদ্মভূষণ আৰু 94 জন বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হয় পদ্মশ্ৰী সন্মান। অসমৰ উদ্ভাৱক ডক্টৰ উদ্ধৱ কুমাৰ ভৰালী আৰু ডক্টৰ ইলিয়াছ আলীলৈ আগবঢ়োৱা হৈছে চলিত বৰ্ষৰ পদ্মশ্ৰী সন্মান। শতাধিক সঁজুলিৰ উদ্ভাৱক 56 বছৰীয়া উদ্ধৱ কুমাৰ ভৰালী। ৰাষ্ট্ৰীয়ভাৱে এটা স্বীকৃতি আমাৰ কাৰণে সদায় কাম্য আছিল, আৰু এই ছিকিউৰিটি প্ৰদান কৰে আপোনাৰ এই যাত্ৰাৰ পথত। এনেকুৱা এটা সন্মানে, ৰাষ্ট্ৰীয় সন্মানে এজন মানুহৰ মনত কিমান উৎসাহ দিব পাৰে। তো মই মানে অকপতে মই কৈছোঁ যে মই খুব সুখী হৈছোঁ। ইফালে জন্ম নিয়ন্ত্ৰণ আঁচনি ৰূপায়ণত ডক্টৰ ইলিয়াছ আলীৰ বিশেষ সফলতাৰ বাবে পদ্মশ্ৰী আগবঢ়োৱা হৈছে। সঁচাই মই আনন্দিত। আমাৰ পৰিয়ালৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা অসমৰ সকলো ৰাইজকে মই ধন্যবাদ যাচিছোঁ। এইকাৰণে যাচিছোঁ, মই জন্ম নিয়ন্ত্ৰণৰ লগত লাগি আছিলোঁ। অসমৰ বিভিন্ন স্তৰৰ মানুহে মোক সহায় কৰিছিল। অসমবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি দি সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদান কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে। লক্ষণীয়ভাৱে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈকো 1999 চনত অটল বিহাৰী বাজপেয়ী চৰকাৰে ভাৰত ৰত্ন সন্মান প্ৰদান কৰিছিল। ব্যুৰ' ৰিপৰ্ট, DY365।